ফ্ৰেন্ডছ এযোৰ হৈছে হ্যান্ডমেড মিক্স পাটৰ এযোৰ কাপোৰ আৰু এযোৰৰ কালাৰটো একদম পাতল সেকশন লাইট গ্ৰীন কালাৰ আৰু এই কাপোৰযোৰতে মই কৰিছো এটা ফেব্ৰিকৰ ডিজাইন আৰু এয়া লৈছো এখন কাগজত পেন এটা দি পেলাই ধুনীয়াকৈ ফুল এপা হাকি লৈছো আৰু এখন কাৰ্বনৰ সহায়ত গুটেই কাপোৰযোৰত কৰি লৈছো আসলতে কাপোৰযোৰত খুব হেভিকৈ ফুল কৰা নাই অলপ পাতলকৈ কৰিছো আৰু কাপোৰযোৰ কেনে লাগিছে আপোনালোকে নিশ্চয় থাম্বনেলত দেখিছে আৰু কেনেকৈ কৰিছো সবিশেষ আপোনালোকক এই ভিডিঅটোত জনাম আৰু ইয়াৰ বাবে লৈছিলো এয়া এক্ৰিলিকৰ ৰং ব্ৰাছ ফ্লেট ব্ৰাছ আৰু সকলোবোৰ আপোনালোকক ধুনীয়াকৈ বুজাই দিম কেনেকৈ কৰিছো আপোনালোকে চাই থাকক Hello friends, Jyotika Mix White মই Jyotika আপোনালোক সকলোকে স্বাগতম জনাইছো friends এই যে কাপোৰযোৰ পিন্ধি আছে এযোৰ হৈছে ফেব্ৰিক প্ৰিন্টিং কৰা কাপোৰ আৰু এই কাপোৰযোৰ মই কি ধৰণে বনালো তাৰে এটি সৰু ভিডিও লৈ আহিছো আহকচোন friends ভিডিওটো মজালৈ যাম Friends ভিডিওটোৰ আৰম্ভণিতে মই কৈছোৱে এনেকৈ আমি কাগজত এফা ফুল ধুনীয়াকৈ আঁকি লৈছো আৰু আঁকি লৈ পেলে এনেকৈ গুটেই কাপোৰযোৰত ফুলখিনি মানে আপোনালোকে তলপা যদি জিলিকি থাকে তেনেকৈ উঠাব পাৰে মই কাৰ্বনৰ সহায়ত পেন এটা এনেকৈ দি গুটেই ফুলখিনি আঁকি ললো আৰু ফ্ৰেন্ডছ আকচন বগা বগা দি লৈছো যেহেতু হ্যান্ডমেড মিক্স পাট কাপোৰ এবাৰ কালাৰ দিলে নহয় সেই কাৰণে দুই তিনিবাৰ দিব লাগে সেই কাৰণে হোৱাইট কালাৰটোৱে গুটেই কাপোৰযোৰ যিমানখিনি ফুল মানে আঁকি ললো গুটেই ফুলখিনিতে এনেকৈ প্ৰথমতে হোৱাইট কালাৰ দি ললো আৰু তলত পাৰি লৈছো এখন ডাঠ কাপোৰ আৰু তলতে ধুনীয়াকৈ মেলি লৈছো হোৱাইট কালাৰ যেতিয়া ব্যৱহাৰ কৰিছো গুটেই কাপোৰযোৰত প্ৰথমতে হোৱাইট কালাৰ দি গুটেইখিনি শেষ কৰি লৈছো আৰু এনেকৈ দি ললে ৰংটো পিছত দিলে উজ্জ্বল হয় সেই কাৰণে হোৱাইট কালাৰ দিছো আপোনালোকে যদি ইচ্ছা কৰে ফুলৰ ৰঙেৰে ৰং এবাৰ দি লব পাৰে মুঠতে তলত এটা লেয়াৰ দিলে ফুলৰ কালাৰটো উজ্জ্বল হয় একেবাৰতে দিলে উজ্জ্বল নহয় সেই কাৰণে আসলতে এনেকৈ ৰংখিনি দি লৈছো ইয়া ফ্ৰেন্ডছ আকচন গুটেই কাপোৰযোৰত হোৱাইট কালাৰটো দিয়াৰ পিছত আমি ইয়াতে কালাৰ কৰিম বেলেগ বেলেগকৈ অকনমান আপোনালোকক দেখুৱাই দিছো যিসকল নতুন হয় যিসকল নতুন ভিউৱাৰ্ছ বা যিসকলে ভাবিছে ফেব্ৰিক প্ৰিন্টিং কৰো বুলি মোৰ এই ভিডিওটো চাইছে আপোনালোকে নিশ্চয় কৰিব পাৰিব বুলি আশা এটা আছে আপোনালোকে এনেকৈ প্ৰথমতে আঁকি লৈ কৰিব এয়া চাওক গুটেই কাপোৰখন সম্পূৰ্ণ হোৱাত এবাৰ দেখুৱাই দিলো আৰু মই এনেকৈ পাৰি লৈ তলত অঙ্কন কৰিছিলো গুটেই কাপোৰযোৰ অকনমান ভিডিও কৰি ৰাখিছিলো মই কেনেকৈ তলত বহি লৈ এনেকৈ কৰিছো ইয়াতে ফিনিশিং দি আছিলো এইটো ফুল মই আকৌ দেখুৱাম আপোনালোকক বগা কাপোৰ বগা ৰংখিনি বা ফুলৰ ৰংখিনি মই কেনেকৈ দিছো সকলোবোৰ দেখুৱাম তাৰ পিছত এয়া চাওক ইয়াতে গ্ৰীন কালাৰ লগত এই ইয়েলো কালাৰ লৈ পেলাই মই শেডিং দি আছো এতিয়া আকৌ আপোনালোকক ভালকৈ দেখুৱাম আপোনালোকে চাওক যি সকল নতুন মানে ফেব্ৰিক কৰো বুলি ভাবিছে নতুনকৈ তেওঁলোকৰ কাৰণে একে ইজি হৈ যাব এই ভিডিওটো চালে এয়া চাওক প্ৰথমতে ৰেড বগা ৰংটো কৰাৰ পিছত অলপ ৰঙা এক্ৰিলিকৰ ৰং লৈছো আৰু এক্ৰিলিকৰ ৰং লৈ পেলাই ইয়াৰ পৰা অকনমান দি এই ব্ৰাছ ডালেৰে টানি টানি দিছো আৰু ধুনিয়া এটা পাতল ৰঙৰ আৰু ডিপ টু লাইট হৈ গৈছে নহয় নে আৰু এনেকৈ গুটেই চাদৰখনৰ ৰেড কালাৰটো যেতিয়া লৈছো ৰেড কালাৰৰ কাম কৰিছো গ্ৰীন কালাৰ যেতিয়া লৈছো গ্ৰীন কালাৰৰ কাম কৰিছো এতিয়া ৰেড লৈছো ৰেডৰে গুটেই ফুলখিনিত ৰেডৰে কামখিনি কৰি লৈছো এনেকৈ কৰিলে খুব কম সময়ৰ ভিতৰতে এযোৰ কাপোৰ উলিয়াই ল'ব পাৰি যেহেতু মোৰ সময় খুবেই কম মই ৰাতিহে কেতিয়াবা কৰো আৰু কম সময়তে মই এনেকৈ এই প্ৰসেছত কৰো সেই কাৰণে মোৰ সোনকালে কাপোৰবোৰ ওলাই যায় আৰু আপোনালোকে চাকচোন যিসকলে জানেতো জানে তেওঁলোকে ধুনীয়া ধুনীয়া কাম কৰি আছে আৰু যিসকলে নেজানে নতুন তেওঁলোকৰ বাবে ইজি হ'ব বুলি মই আসলতে এনেকৈ দেখাই দিছো নেক্সট ফুল পাহত মই দিছো এ অৰেঞ্জ কালাৰ হোৱাইট কালাৰ যেহেতু দিয়াই আছিল অৰেঞ্জ কালাৰ অকন দিয়াতে ইয়াৰ পৰা টানি দিছো সেকশন ব্ৰাছ ডালেৰে ধুনীয়া এটা ফুলৰ কালাৰ হ'ল ডিপ টু লাইট হৈছে নহয় নে ঠিক সেইদৰে তলৰ ফুল পাহটো মই বেঙুনীয়া ৰং দিম একেটা প্ৰসেছতে দিম
পুনৰ ফ্ৰেন্স তলৰ ফুলপাহলৈ লৈছোঁ এয়া বেঙুনীয়া কালাৰ অকণমান লগাই কালাৰসমূহ আপোনালোকে যিহেতু মোৰ ভিডিঅ'সমূহত দেখিয়ে থাকে মই বিভিন্ন ধৰণৰ ভিডিঅ' ফেব্ৰিক পেইণ্টিঙৰ ভিডিঅ' আপোনালোকক দিয়ে ৰাখিছোঁ ৰংখিনি আপোনালোকে নিশ্চয় চিনি পায় এক্ৰিলিকৰ ৰঙে মই ব্যৱহাৰ কৰোঁ ইয়াতে ফেব্ৰিক কালাৰ ব্যৱহাৰ কৰোঁ আৰু তলৰ ফুলপাহ অকণমান বেঙুনীয়া দি একেধৰণে অকণমান টানি দিলোঁ ঠিক সেইদৰে পাতৰ অংশটো মই ডিপ টু লাইট কৰিম প্ৰথমতে ডিপ গ্ৰীণ দিম তাৰপিছত ওপৰলৈ অলপ য়েল্লো দিম এনেকৈ দিম পিছত মই এনেকৈ লাহে লাহে কামখিনি আপোনালোকক কৰি দেখুৱাইছোঁ যিসকল মই কৈছোঁৱে নতুন তেওঁলোকে নিশ্চয় এনেধৰণে কৰিলে একেধৰণে এই কাপোৰযোৰ যেনেকৈ মই বনাইছোঁ তেনেকৈ এযোৰ ধুনীয়া কাপোৰ বনাই ল'ব পাৰিব আৰু য়েল্লো কাম কৰোঁতে য়েল্লো কাম কৰিছোঁ বা গ্ৰীণৰ কাম কৰোঁতে গ্ৰীণৰ কাম কৰিছোঁ এনেকৈ ব্ৰাছডাল মই বেছি ধুই থাকিব নালাগে এটা ৰং যেতিয়া লওঁ এটা ৰঙেৰে গোটেই কামখিনি যিমানখিনি পাৰোঁ কৰি লওঁ অৱশ্যে মই একেটা টাইমতে কাপোৰযোৰ কৰি শেষ কৰা নাই যিহেতু মই কেইবাদিনো লাগিলে অলপমান কাম কৰোঁ অলপমান কাম কৰি আকৌ ৰাখি থওঁ তেনেকৈ কৰি আছিলোঁ কেইপাহমান ফুল লৈ লওঁ সেই কেইপাহত আকৌ একেটা ৰঙেই ব্যৱহাৰ কৰোঁ তেনেকৈ কৰিছিলোঁ চাদৰখন হৈ যোৱাৰ পিছত এয়া মেখেলাখন এনেধৰণে পাৰি লৈছিলোঁ আৰু মেখেলাখনত একেবাৰতে কৰিছিলোঁ আৰু তাৰ যেতিয়া মোৰ কাপোৰযোৰ হৈ গৈছিল ফিনিচিং দিয়াৰ সময় শেষত মই গ্লিটাৰ ব্যৱহাৰ কৰিছিলোঁ ফ্ৰেন্স মই ইয়াত গোল্ডেন গ্লিটাৰ লৈছিলোঁ এয়া চাকচোন চিকনা উঠিছে চাইডে চাইডে দি দিছিলোঁ ভিডিঅ'টো কৰা আছিল অৱশ্যে ক'ত ডিলেট হৈ গ'ল গম পোৱা নাই বাৰু যিয়ে নহওক আগৰ ভিডিঅ'সমূহত দেখুৱাই ৰাখিছোঁ কেনেকৈ মই গ্লিটাৰবোৰ দিওঁ আৰু এই গোটেই ফিনিচিং হৈ যোৱাৰ পিছত মই গ্লিটাৰবোৰ দিছিলোঁ আৰু এনেকৈ মেখেলা চাদৰযোৰ কমপ্লিট কৰিছিলোঁ আপোনালোকে যদি ইচ্ছা কৰে এই ধৰণেও কম ৰঙতো এনেকৈও ৰাখিব পাৰে এটোও ভাল লাগিছে নহয়নে হোৱাইট কালাৰ দি পেলাই এনেকৈও ৰাখিব পাৰে আৰু যদি ইচ্ছা কৰে অলপ এনেকৈ ডিপ কৰিও ৰাখিব পাৰে তেনেকৈ দিলে দেখিবলৈ ধুনীয়া হয় ফ্ৰেন্স কাপোৰযোৰ ফাইনেল লুক এইটো আৰু কাপোৰৰ ফুলৰ লগত মিলাকৈ দহি বটি দিয়া হৈছিল আৰু এয়া চাওক ফুলৰ লগত মিলাকৈ দহি বটি দিওঁতে কাপোৰযোৰ দেখিবলৈ খুবেই ধুনীয়া হৈ পৰিছিল আপোনালোকক ধুনীয়াকৈ মেলি পেলাই দেখুৱাইছোঁ চাইডে চাইডে এই লতা ফুলটোৱে গোটেই চাদৰখনৰ কিনাৰে কিনাৰে দিছিলোঁ আৰু মাজত অকণমান সৰুকৈ দিছিলোঁ আৰু মেখেলাখনতো এনেকৈ এলানিকৈ দিছিলোঁ বহুত বেছি হেভিকৈ কাপোৰযোৰ বনোৱা নাছিলোঁ যিহেতু মোৰ মাহীয়ে বনাবলৈ দিছিলে মোক তেওঁৰ বাবে বনাইছিলোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ কাপোৰযোৰ কেনে হৈছে আপোনালোকে ক'বলৈ নাপাহৰিব এয়া চাওক ফাইনেল লুকটো আৰু ইয়াতে মই ডিপ গ্ৰীণ দিয়াৰ পিছত অকণমান মই যেতিয়া বহি পেলাই কাম কৰি আছিলোঁ দেখুৱাইছিলোঁ ডিপ গ্ৰীণৰ ওপৰত অকণ য়েল্লো এয়া শ্বেডিং কৰি দিছিলোঁ যাতে আমাৰ কাপোৰযোৰ আৰু ধুনীয়াকৈ উজ্জ্বল হৈ উঠে আৰু কাপোৰৰ ফিনিচিং ফাইনেল লুকটো আপোনালোকক দেখুৱালোঁ আপোনালোকে কেনে লাগিছে শেষত ধুনীয়া কমেণ্ট এটা কৰিবলৈ নাপাহৰিব আৰু ব্লাউজতো সৰুকৈ এটা ফুল দিছিলোঁ আৰু মাজে মাজে চাইডে চাইডে এনেকৈ সৰুকৈ ফুল দি দিছিলোঁ পাতলকৈ দিছিলোঁ বহুত বেছি নহয় আঁচলটোত 3 লাইন 2 লাইন আৰু ওপৰৰ তল দুফালে 2 লাইনকৈ দি মাজত সৰুকৈ এনেকৈ দিছিলোঁ এইদৰে কাপোৰযোৰ সম্পূৰ্ণ কৰিলোঁ একদম কম সময়তে হৈছিল বৰ বেছি দিন লগা নাছিল অৱশ্যে কাপোৰযোৰ ইয়াত মানে অলপ শ্বেডিং কৰি দিয়াৰ লগে লগে কাপোৰযোৰ উজ্জ্বলতাটো বেছি মানে ধুনীয়া লাগিছিলে মই পিন্ধিও আপোনালোকক দেখুৱালোঁ আৰু এয়া চাওক ফ্ৰেন্স গোটেইখিনি ফুল মই এপাহকৈ এনেকৈ দেখুৱাই দিছোঁ আৰু দহিটো আপোনালোকক অকণমান দেখুৱাই দিলোঁ আৰু যেতিয়া গ্লিটাৰ দিওঁ তেতিয়া লগে লগে চিকনাটো নুঠে অলপ দেৰি পিছতহে চিকনাটো উঠে সম্পূৰ্ণ কাপোৰযোৰ আপোনালোকক দেখুৱালোঁ আপোনালোকে ফাইনেল লুকটো দেখিলে আৰু কেনে হৈছে ক'বলৈ একদম নাপাহৰিব ফ্ৰেন্স আপোনালোকৰ যদি পছন্দ হয় আপোনালোকৰ যদি ভাল লাগে কাপোৰযোৰ তেতিয়াহ'লে কোনোবাই অৰ্ডাৰ কৰিব পাৰিব নিশ্চয় আপোনালোকক এই ধৰণে বনাই দিব পাৰিম আপোনালোকক দেখুৱালোঁ আৰু বেলেগ ধৰণৰ কাপোৰ বনাই দিব পাৰিম আপোনালোকে যি ধৰণে বনাবলৈ দিয়ে তেনেকৈ মই বনাই দিব পৰা যাব আপোনালোকক দিব পৰা যাব আৰু আপোনাৰ শেষত যেতিয়া 24 ঘণ্টা হৈ গৈছিল মই আগৰ ভিডিঅ'টো কৈছোঁ এনেকৈ উল্টাই লৈ প্ৰেছ মানে ইস্ত্ৰি কৰি দিবলৈ নাপাহৰিব যদি ইস্ত্ৰি কৰি তেতিয়া ৰংবিলাক উজ্জ্বল হৈ থাকে আৰু এয়া চাকচোন কাপোৰযোৰ হৈ গ'ল ব্লাউজটো অৱশ্যে চিলোৱা নাই মেখেলা চাদৰযোৰ চিলাইছোঁ মাহীক দিম যিহেতু সেই অকণমান পিন্ধি আপোনালোকক দেখুৱালোঁ আৰু এয়া ফাইনেল লুক আপোনালোকৰ ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ ভাবিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই যিসকলে নাজানে নিশ্চয় এই ভিডিঅ'টোৰ পৰা কিছু উপকৃত হ'ব আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ নমস্কাৰ